আজি হাওড়াঘাট তিনিআলি আঞ্চলিকৰ সকলো অগ্ৰণী সংগঠনে মিলি যি ৰংজালী বৈশাগু উদযাপন কৰিলে দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি আৰু আজি শেষ আৰু অন্তিম দিন। আজি আমাৰ মুকলি সভা হৈ গ'ল। এইখন মুকলি সভাতে আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিল আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য বিলিমন খাটলাৰী আৰু মুখ্য অতিথি এজন অজিত বসুমতাৰী, প্ৰফেচাৰ ৰাধিকা বসুমতাৰী আৰু আমাৰ আগৰ এপছুৰ জেনেৰেল ছেক্ৰেটাৰী অমল বসুমতাৰীকে আদি কৰি সকলো গণ্যমান্য ব্যক্তি আজি আমাৰ মুকলি সভাত অংশগ্ৰহণ কৰিছে। তেখেতসকলৰ সৎ পৰামৰ্শ আমাৰ ৰংজালী বৈশাগুৰ ওপৰত অন্য ভাষা সংস্কৃতিৰ ওপৰত যি বক্তব্য ৰাখিলে আমি তেখেতসকলক প্ৰথমে শলাগিছোঁ আৰু আগলৈও যাতে আমি তেনেকৈ জাক জমকতাৰে ৰংজালী বৈশাগু উদযাপন কৰিও পাৰে তাকো কামনা কৰিছোঁ। আৰু আজি আমাৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ মাননীয়া শ্ৰীমতী জয়মতী নাৰ্জাৰীয়ে উদ্বোধন কৰিব। তেখেতে ৰেডিঅ' আৰ্টিষ্ট, তেখেতে উদ্বোধন কৰাৰ পিছত আমাৰ হাওড়াঘাট তিনিআলি আঞ্চলিক 17খন গাঁৱৰ ডেকা গাভৰু যিমান সাংস্কৃতিবান লোক আছে তেখেতসকলে নিজৰ পাৰফৰ্মেঞ্চ নিজৰ কলা কৃষ্টি প্ৰদৰ্শন কৰিব। গতিকে সকলো ৰংজালী বৈশাগু হাওড়াঘাট তিনিআলি আঞ্চলিকৰ সকলো গাঁৱৰ ৰাইজক মই আজিৰ এই সাংস্কৃতিক সন্ধিয়াত যোগদান কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছোঁ।